এতিয়াৰে পৰা ফাৰ্মত কাম কৰা হৈ গ'ল একেবাৰে ইজি। নমস্কাৰ বন্ধুসকল, স্বাগতম হৈ গ'ল আজিৰ নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু আজি একচুৱেলি এটা বস্তু আপোনালোকক দেখাবলৈ গৈ আছোঁ, কিয়নো আজিৰ পৰা মই কৈছোঁ, ভিডিঅ'টোৰ প্ৰথমতে কৈছোঁ যে আজিৰে পৰা ফাৰ্মত কাম কৰা হৈ গ'ল একেবাৰে ইজি। কাৰণ ইজি কিয় কৈছোঁ সেই বস্তুটো আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু মই এটা নতুনকৈ বস্তু আনিছোঁ, যিটো বস্তু নেকি মই আপোনালোকৰ আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে মই এটা বস্তু আনিম, যিটো বস্তু নেকি আপোনালোকে যদি ফাৰ্মত কাম কৰি এলাহ লাগে বা খুবেই আমনিদায়ক হয়, তেনেহ'লে কিন্তু এই বস্তুটো আপোনাৰ কাৰণে খুবেই ইণ্টাৰেষ্টিং আৰু খুবেই সহজে আপুনি সোনকালে কামটো কৰি শেষ কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু খুবেই ইণ্টাৰেষ্টিং কিন্তু এই ভিডিঅ'টো যোনে যোনে মাটিৰ ফাৰ্ম কৰি আছে তেখেতলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কৰি শ্বেয়াৰ কৰিব নাপাহৰিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আজি আপোনালোকক বস্তুটো দেখুওৱাৰ আগতে মই এবাৰ আপোনাৰ ফাৰ্মখন দেখাই দিব বিচাৰিছোঁ, কাৰণ আজি মোৰ ডে হৈ গ'ল 17। ঠিক আছে, আজি 17 দিনৰ বাৰ্ডছ এনেকুৱা ধৰণে ৰখাই থৈ দিছোঁ। আৰু কালিৰ পৰা লগাই দিলোঁ নিপুল। ঠিক আছে, আৰু যিহেতু মই দেখাই আছিলোঁ আপোনালোকক মেনুৱেল ডিংকাৰতে মই লগাই আছিলোঁ। আৰু মেনুৱেল ডিংকাৰ এফালে 1, 2, 3, 4টাকৈ দিছোঁ। এফালে 4টা, এফালে 4টা, মানে 8টা টোটেল এটা বৰ্ডিঙত দি থৈ দিছোঁ, যিহেতু নিপুল ডিংকাৰ দিয়া হৈ আছে। কাৰণ নিপুল ডিংকাৰ দিয়া হৈ আছে, আপোনালোকে ক'ব পাৰে যে নিপুল ডিংকাৰ দিয়াৰ স্বত্তেও মেনুৱেল ডিংকাৰ কিয় লগোৱা হৈছে। কাৰণ একচুৱেলি কি হয়, সিহঁতক কালিৰে পৰা, যিহেতু কালি সিহঁতৰ 17 ডে হৈ গ'ল, 17 দিনলৈ মই কি কৰিছিলোঁ, এবাৰ নিপুল ডিংকাৰ দিয়াই নাছিলোঁ। গতিকে নিপুল ডিংকাৰ নিদিয়াৰ কাৰণে সিহঁতৰ যিহেতু অভ্যাসটো সিহঁতৰ থাকি যায় ন, তাৰ কাৰণে লাহে লাহে ষ্টেপ বাই ষ্টেপ আঁতৰ কৰাব লাগিব। যদি মই একেদিনাখনে গোটেইকেইটা আঁতৰ কৰাওঁ, সিহঁতৰ কেইটামানে পানী হয়তো সিহঁতে খাব জনা নাই, মানে ভালকৈ মানে এক্সপিৰিয়েঞ্চটো হোৱা নাই যে, সেইটো কাৰণে ফাৰ্ষ্ট টাইমৰ কাৰণে দিছোঁ। আৰু এতিয়া বহুতে সুধিব পাৰে যে IBSত মোৰ মৰ্টেলিটি কমিছে নে নাই। ঠিক আছে, তাৰ কাৰণে মই দেখাই দিব বিচাৰিছোঁ IBSত মোৰ মৰ্টেলিটি কমিছে। আৰু আজি 5টামান মৰিছে। ঠিক আছে, আজি 5টামান মৰিছে। গতিকে অলপ আপোনাৰ মানে কমি আহিছে আৰু ষ্টেপ বাই ষ্টেপ কমি আহিব লৈছে। গতিকে যিয়ে নহওক অলপ ভাললৈ গতি কৰিছে বুলি মানে ভাবিছোঁ আৰু। ঠিক আছে, আৰু আজি ফাৰ্মৰ যদি ভিতৰৰ আপোনাৰ তাপটো চাই, তেনেহ'লে দেখা পাইছে 28.5 হৈ আছে এতিয়া। ঠিক আছে, আৰু যিহেতু অলপ বৰষুণো পৰি আছে আজি, আৰু অলপ ডাৱৰীয়া টাইপ হৈ আছে। ঠিক আছে, আৰু এতিয়া বহুতে সুধিব পাৰে যে ফাৰ্মতনো মই কি মেডিচিন লগাইছোঁ। চাওক, যিহেতু মই আপোনালোকক কৈছিলোঁ, যদি আপোনাৰ পানীটো ভাল থাকে তেনেহ'লে খালী পানী দিলে কথা নাই, ইকলাই প্ৰব্লেম নাহে। যদি আপোনাৰ যদি পানীটো যদি আপোনাৰ প্ৰব্লেম আছে, পানীটো যদি আইৰণ আছে, তেনেহ'লে আপোনালোকে এচিড আৰু আপোনাৰ পানী চাফা কৰাটো দি দিব পাৰে। ঠিক আছে, মই এচিড আৰু পানী চাফা দি আছোঁ বেলেগ। আৰু এতিয়া দেখিছে কেনে পূৰা খেলিছে। আৰু মানে কি, আপোনাৰ যদি মানুহ সোমাই নাহে, একচুৱেলি এটা কথা কি, আপুনি যদি মানুহ ইয়াতে ফাৰ্মত যদি ভিতৰত মানুহ নাহে ন, সিহঁতে চব শুই থাকে, খায় আৰু শুই। গতিকে মানে কি, মানুহ এবাৰ দুবাৰ মাজে সময় আহি থাকিব লাগে, নহ'লে সিহঁতে মানে শুইয়ে থাকে। ঠিক আছে, যদি ফেন চলি থাকে নহয়, ফেনৰ তলতে গোটেইবিলাক শুই থাকিব। ঠিক আছে, তেনেকুৱা ধৰণৰ প্ৰব্লেম হয়। গতিকে আপোনালোকে যিমান পাৰে অলপ আপ ডাউন কৰি থাকিব, অহা যোৱা কৰি থাকিব, তেতিয়া সিহঁতে মানে মানুহ থাকিলে অলপ বেছিকৈ খায়। ঠিক আছে, আৰু এতিয়া মেইন বস্তুটো আপোনালোকক দেখাব গৈ আছোঁ। আৰু একচুৱেলি মই আপোনালোকক আগতে কৈছিলোঁ যে মই এটা বস্তু আনিম, যিহেতু অলপ প্ৰব্লেম হয়। আৰু যিহেতু মোৰ ফাৰ্মখন দেখিছে বহাইছোঁ, মই ইয়াৰ পৰা তালৈ বহাই দিলোঁ। গতিকে অৰ্থাৎ মই কালি লৈ আহিলোঁ এই বস্তুটো। ঠিক আছে, এই বস্তুটো একচুৱেলি বেলেগ একো বস্তু নহয়, এইটো হৈছে ৰেকিং কৰা মেচিন। মেনুৱেল মেচিন হয়, এইটো বহুত দামী মেচিন নহয়, অলপ কম দামতে আপোনালোকে ভাল এটা মেচিন আনিব পাৰিব। সেইটো কাৰণে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, এইটো দেখিছে মেচিনটো কালি যিহেতু আহি গ'ল, আজিৰে পৰা মানে ষ্টাৰ্ট কৰিছোঁ ইয়াৰ ৰেকিং কৰা। ঠিক আছে, আৰু এইটো হৈছে হেণ্ডেল। আৰু এইফালে কি হয় বস্তুটো মই আপোনালোকক এবাৰ দেখাই দিব লাগিব, যিহেতু দেখাই নিদিলে আপোনালোকে গম নাপাব। মই এতিয়া আপোনালোকক দেখাই দিব বিচাৰিছোঁ যে কেনেধৰণে ৰেকিং কৰিলে কেনেকুৱা ধৰণে হয়। কাৰণ মই ৰাতিপুৱা ৰেকিং কৰিলোঁ, এতিয়া হৈছে আপোনাৰ আবেলিৰ সময়, যিহেতু মই ভিডিঅ'টো শ্বুট কৰি আছিলোঁ। আৰু এতিয়া মই আপোনালোকক দেখাব বিচাৰিছোঁ যে ৰেকিং কৰিলে কেনেকুৱা হয়। চাওক, এইখন এনেকৈ লৈ আপুনি ইয়াতে হেণ্ডেলত ধৰি লৈ কিনে এইখন ঠেলি নিব লাগিব। ঠিক আছে, এনেধৰণে ঠেলি নিব লাগিব, এনেধৰণে আপুনি ঠেলি লৈ যাব। ঠিক আছে, যেতিয়া ঠেলি লৈ যাব কি হ'ব, এইখন দেখিছে, এইখনে কি হ'ব, আপোনাৰ এই হেৰিটো সমান কৰি লৈ যায়, টুহটো সমান কৰি লৈ যায়। ঠিক আছে, টুহটো এনেকৈ সমান কৰি লৈ যায়। আৰু এইখনে কি কৰে, আপোনাৰ এইকেইটা চুককেইটা দেখিছে, জোংকেইটা কি কৰে, আপোনাৰ যিবিলাক মখলিবিলাক থাকে সেইবিলাক মানে গুড়া কৰি লৈ যোৱাত সহায় কৰে। ঠিক আছে, এইখনৰ হৈছে কামটো তেনেকুৱাই। ঠিক আছে, এতিয়া আপুনি যোনফালে লৈ যায় সেইফালে লৈ যাব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু আপুনি অকলেই ডাঙৰ এখন ফাৰ্ম মানে চম্ভালিব পাৰিব এইটো মেচিন যদি থাকে। আৰু এইটো মেচিন বৰ বিশেষ দামো নহয়, আপোনালোকৰ দামটোও কৈ আছোঁ, আৰু আপোনালোকে ক'ৰ পৰা আনিব পাৰিব মই সেইটোও কৈ আছোঁ। ঠিক আছে, এনেধৰণে আপোনালোকে ঠেলি লৈ গ'লে হ'ল। ঠিক আছে, এনেকুৱা ধৰণে দেখিছে চাওক,
দেখিছে একে তলৰ পৰা মানে খান্দা যায় ঠিক আছে, তলৰ পৰা মানে বস্তুটো খান্দা যায় ঠিক আছে, আৰু ধুনীয়া হৈ যায় মানে। আৰু আপোনাৰ কি হয় কেইটামান মেচিনত কি হয় মানে প্লেন হৈ নাযায় ঠিক আছে, তেনেকুৱা কেইটামান মেচিনো পাইছোঁ মই, প্লেন হৈ নাযায়, আৰু এইটোত মানে ধুনীয়া সমান হৈ যায় মানে বস্তুটো, ওখ চাপৰ হৈ নাযায়, ধুনীয়াকৈ সমান হৈ যায় ঠিক আছে। আৰু এইটো আপোনাৰ যদি হাইটটো চাই তেনেহ'লে আপোনাৰ হাইটটো দেখা পাব, ইফালে হেণ্ডেলডাল প্ৰায় 3 ফুটমান হ'ব, আৰু ইফালে মেচিনটো যদি চাই তেনেহ'লে আপোনাৰ মেচিনটো মোটামুটি 2 ফুট 2 ইঞ্চি 3 ইঞ্চি এনেকুৱাৰ আশে পাশে হ'ব ঠিক আছে। আৰু এতিয়া মোৰ এই মেচিনটোৰ আপোনাৰ দাম ল'লে, যদি ৰেটৰ কথা কওঁ তেনেহ'লে আপোনালোকে ৰেটটো হৈছে মোৰ 2720 টকা এই মেচিনটোৰ দাম, আৰু ইয়াৰ মানে ট্ৰান্সপৰ্টৰ খৰচ আছে, ট্ৰান্সপৰ্টৰ খৰচত মোৰ মোটামুটি 200মান টকা খৰচ হৈছে। মোটামুটি আপুনি যদি ধৰে তেনেহ'লে 3000 টকাত এই মেচিনটো আপোনালোকে আনিব পাৰিব আপোনালোকৰ ঘৰলৈ ঠিক আছে। আৰু যদি আপোনাৰ আপুনি ধৰি লওক কৰিবলৈ টান পায় ৰেকিং, তেনেহ'লে কিন্তু এই মেচিনটো লোৱা খুবেই প্ৰয়োজন, কাৰণ এতিয়া যিহেতু গৰমকালি আপোনালোকে এই মেচিনটো লৈ আৰামছে ধুনীয়াকৈ মানে ফাৰ্মখনত ৰেকিং কৰিব পাৰিব। কাৰণ বহুতৰে কি হয় ৰেকিং কৰাৰ কাৰণে প্ৰব্লেম পায়, যিহেতু গৰমকালি হয়, গৰমকালি ৰেকিং কৰিব এলাহ লাগে, গৰম লাগে, গতিকে এই মেচিনটো আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব গৈ আছে এতিয়া ঠিক আছে। যিহেতু মই দেখালোঁ আপোনালোকক, আৰু মই এনেকুৱা নহয় যে আপোনালোকক ইউজ নকৰাকৈ মই নেদেখাওঁ, সদায় ইউজ কৰি যদি ভাল পাইছোঁ তেনেহ'লেহে আপোনালোকক দেখাওঁ, যদি ভাল পোৱা নাই তেনেহ'লে আপোনালোকক নেদেখাওঁ। মই আগতো কৈছোঁ যদি ট্ৰায়েল ভাৰ্চনত মই যদি ছাকচেছ হওঁ বা ভাল পাওঁ তেনেহ'লে মই আপোনালোকক দেখাওঁ। আগতে মই ফগাৰটো প্ৰথম বেষ্টত মই দেখুওৱা নাছিলোঁ, যিহেতু প্ৰথম বেষ্টত মই যেতিয়া আনিছিলোঁ ফগাৰ, মই কৈছিলোঁ এটা বস্তু আনিছোঁ, কিন্তু সেইটো ট্ৰায়েল ভাৰ্চনত মই চলাইছোঁ, কেনেকুৱা হয় তাৰ ৰিজাল্ট তেতিয়া আপোনালোকক ক'ম। আৰু তাৰ নেক্সট বেষ্টত মই আপোনালোকক কৈছিলোঁ যে ফগাৰ লগা, ফগাৰ ভাল। আৰু এতিয়া চাব পাৰে আপোনালোকৰ চব কোম্পানী চবতে কি হৈছে ফগাৰৰ ইনষ্টলেশ্যন হৈ গৈছে, ভাবিছে হ'ল আহি ঠিক আছে, 1 বছৰ হৈ গ'ল। আৰু এতিয়া আপোনাৰ যদি এনেকুৱা ডাঙৰ ফাৰ্ম আছে, ডাঙৰ ফাৰ্মৰ কাৰণেও একদম এইটো ৰেকিং মেচিন খুবেই উপযুক্ত হ'ব, কাৰণ এক মুহূৰ্তত আপুনি কৰিব পাৰিব ৰেকিং। আৰু মোৰ ফাৰ্মখন আজি আপোনাৰ ধৰি লওক মোটামুটি 20 মিনিটমানত গোটেই ফাৰ্মখন ৰেকিং কৰি হৈ গৈছে, কাৰণ মই অলপ লাহে লাহে কৰিছোঁ, যিহেতু ফাৰ্ষ্ট টাইম আনিছোঁ, গতিকে লাহে লাহে কৰিছোঁ। আপোনাৰ যদি ডাঙৰ ফাৰ্মো হয়, যদি আপুনি স্পীড কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে, একদম 10-15 মিনিটত আপোনাৰ ইজিলি হৈ যাব ঠিক আছে। আৰু আজি এইটো বস্তু দেখালোঁ, সেইটো বস্তু খুবেই ইম্পৰ্টেণ্ট, যিহেতু বহুতৰে কি হয় ৰেকিঙৰ ক্ষেত্ৰত প্ৰব্লেম পায়, আৰু ৰেকিংটো কিন্তু আপোনালোকে মোটামুটি কৰি থাকিব, নহ'লে আপোনালোকৰ ৰেকিঙৰ কাৰণে চৰাইবিলাকৰ ৰিজাল্ট বেয়া হোৱা দেখা যায়, কাৰণ সমস্যা আহি পৰে। গতিকে ৰেকিঙৰ কাৰণে আজি একদম সম্পূৰ্ণৰূপে প্ৰচেছটো দেখালোঁ, ভাল এটা মেচিন আহিছে, গতিকে আপোনালোকে ল'ব পাৰে। যদি আপোনালোকক লাগে এই মেচিনটো দৰকাৰ তেনেহ'লে মোৰ ঠাইত নাই, কিন্তু আপুনি মই ক'ৰ পৰা আনিছোঁ আপোনালোকৰ এড্ৰেছটো দিব পাৰিম, নেক্সট এটা ভিডিঅ'ত আপোনালোকক বনাই কিনে সবিশেষ জনাম, আৰু নাম্বাৰো দিম, যদি আপোনালোকক লাগে আপোনালোকে কমেণ্ট কৰিব ঠিক আছে। আৰু আজি ভিডিঅ'টো ইমানেই, যদি ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যোনসকল নেকি নতুন ফাৰ্মাৰ আছে, যোনসকল নেকি ৰেকিং কৰাৰ প্ৰব্লেম হয়, তেখেতলোকৰ যাতে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকাৰ হয়।